Hello everyone, welcome back to Legal Cluster and also welcome to a new video by Legal Cluster. Azire video tut ami duta bikhoye kotha patim. Prothom tu hoise je AJS grade 1 prelims or result dile gotike he result or uporot ami olopman kotha patim aru ditio tu hoise je mains or babe apunaloke etia kenagoi preparation koribo jehetu mains ole bahut samoy nai. এতিয়া প্ৰিলিমছ বুলি ক'লে আমি যদি অক্টোবৰৰ যিখন আমাক নোটিফিকেশন দিছিলে সেই নোটিফিকেশন খন যদি চাও আমাৰ হাতত আছিল 12টা পোষ্ট হয়নে সেই 12টাৰ ভিতৰত এতিয়া অকল প্ৰিলিমছতে মাত্ৰ 7 জনে ক্ৰেক কৰিছে মাত্ৰ 7 জন 12 জনে কিন্তু নকৰিলে 12টা পোষ্টতটো 24 বাদ দিয়ক 12 জনেও নকৰিলে মাত্ৰ 7 জনে ক্ৰেক কৰিছে এতিয়া হেতু হৈছে প্ৰিলিমছ তাৰ পিছত পাতিব মেইনছ সেই 7টাৰ পৰা গৈ হেতু 5টা হ'বগে তাৰ পিছত পাতিব ইন্টাৰভিউ হে 5টাটো গৈ পেলাই আমাৰ 3টা হ'বগে এই যেটো তথ্য ডেটা মই আপোনাক দিলু এই ডেটাটো মই এটো কাৰণে দিছো মই দেখো বিচাৰিছো যে কম্পিটিশন কিমান হাই হৈ আছে এতিয়া কম্পিটিশনটো ইমান বেছি হাই হৈছে তাকু জুডিশিয়াৰিত অনলি বিকজ আমাৰ গুটে দেশখনৰ কথা ভাবি আজিৰ জাজ কাইলেৰ চিফ জাস্টিস হয়নে গতিকে এই গুটেখিনি কথা ভাবি আমাৰ কম্পিটিশন লেভেলটো বহুত হাই হেহে মোৰ ফালৰ পৰা প্ৰথম আপোনালোকক এটা পইণ্ট মই কওঁ যে যদি আপোনালোকে জুডিশিয়াৰি বাবে প্ৰিপাৰেচন কৰিছে নো মেটাৰ এটো জুডিশিয়াৰি গ্ৰেড 1 হক বা 3 হক আপোনালোকে কেতিয়াও না ভাবিব যে 3 মাহ বা 6 মাহ পঢ়ি আপোনালোকে ক্ৰেক কৰিব পাৰিব এই গুটে এক্সামটো ফৰ দ্য 3 ষ্টেজেছ মই কৈ আছো প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ গতিকে আপোনালোকে সময় দিব লাগিব আমি যদি এটা বস্তু কন্টিনিউটি ৰাখো সময় দিও আমি যদি সেই বস্তুটোক কাৰণে আমি এটা সিৰিয়াসনেস লৈ আহো আৰু পাংচুৱেলিটি আমি ৰাখো কন্টিনিউটি পাংচুৱেলিটি গিভিং টাইম গিভিং ইম্পৰ্টেন্স এই গুটেকিটা বস্তু যদি আমি ৰাখো তেতিয়াহলে হেতু যিকোনো এক্সামে হক আমি ক্ৰেক কৰিবলৈ পাৰিম গতিকে আপোনালোকে এটো না ভাবিব যে ইমান কম সময় পঢ়িলো কিন্তু বহুত পঢ়িছিলো হেতু নহয় আপোনালোকে সময় দিব লাগিব এতিয়া বাৰু আহো যে প্ৰিলিমছত আমাৰ যেহেতু 7 জনে ক্ৰেক কৰিলে যি সকলে ক্ৰেক কৰিলে সেই সকলক কংগ্ৰেচুলেশনছ আৰু আপোনালোকে এতিয়া মেইনছৰ বাবে আপোনালোকে প্ৰিপাৰেচন কৰিব লাগিব কাৰণ মেইনছ আছে মাৰ্চত হয়নে আৰু যি সকলৰ বেয়া হ'ল প্ৰিলিমছ অকনো হতাশ নহব কাৰণ হতাশ হোৱাৰ কোনো কথা নাই ভুলটো আপোনাৰে ভুলটো জুডিশিয়াৰি নহয় জুডিশিয়াৰি এক্সাম পাতিব লাগে জুডিশিয়াৰি এক্সাম পাতিছে জুডিশিয়াৰি পোষ্ট আপোনালোকক আগতীয়াকে কৈছে যে 12টাকৈ পোষ্ট থাকিব তাৰ বাবে আপোনালোকে ধাৰাখাৰে যদি আগৰ পৰা পঢ়ি থকা নাই আৰু 2 মাহত বা 3 মাহত যদি ভাবিছে মই ঠিকছে পঢ়িম আৰু মই পাস কৰিম হেতু কিন্তু ভুল হেতু সম্পূৰ্ণ ভুল গতিকে ভুলটো আপোনাৰ গাতে এতিয়া শিকিব লগা এটাই থাকিলে যে যদি আপোনাৰ মন আছে যে মই জুডিশিয়াৰি কাৰণে পঢ়িম বা মই গ্ৰেড 1 টো দিম একদম সিৰিয়াসলি মই দিম তেতিয়া কিন্তু আপোনালোকে বহি নাথাকিব আৰু এতিয়াও ৰখি নাথাকিব যে আকো নোটিফিকেশন আহিব কেতিয়া আহিব আপোনালোকৰ প্ৰশ্নৰ এই প্ৰশ্নটো মই এটা ক'ব বিচাৰো মোলৈ তেনেকে বহুত এনকুৱাৰিজ আহে আমাৰ ইউটিউবত আহে আমাৰ লিগেল ক্লাষ্টাৰৰ যেটো অফিচিয়েল নম্বৰ হয় তাতো ফোন কৰি ইভেন খুধে মেম এক্সাম কেতিয়া এক্সাম কেতিয়াতকৈ নিজক এটো খুধক যে এক্সাম যেতিয়াই নহক মই নিজকে কিমান % প্ৰস্তুত কৰি ৰাখিছো হেতুহে ইম্পৰ্টেন্ট হয় কাৰণ এক্সাম কেতিয়া হেতু কোনো কোচিং ইনষ্টিটিউট কোনো গাইডেন্স প্ৰগ্ৰামে আপোনাক ক'ব নোৱাৰে কিন্তু এক্সামৰ বাবে আপুনি নিজকে কিমান % প্ৰিপাৰেচন কৰোৱাই ৰাখিছে হেতু কিন্তু আপুনি নিজে ক'ব পাৰিব গতিকে আপোনালোকে হতাশ নহব যাৰ প্ৰিলিমছ বেয়া হৈছে আৰু যি হসাকি ভাবিছে যে এটো এটা ট্ৰায়াল প্ৰসেস নহয় এতিয়া মই এটো ভালদৰে পঢ়িম মই গ্ৰেড 1 ৰ কাৰণে মই পঢ়িম সেই সকলে হতাশ হৈ লাভ নাই সেই সকলে পঢ়ক কাৰণ দুখটো আমাৰ যিখিনি গ্ৰেড 1 দিছিলে এবাৰ এক্সামিনেশন তেওঁলোকৰ গাত দুখটো এটো কাৰণে বেছি আছে যে 12টা পোষ্টত 12টা ফিল আপ নহল 12টা পোষ্টত প্ৰিলিমছত এটলিষ্ট 24টা পাস কৰিব লাগিছিলে কিন্তু হেতু নহল হয়নে গতিকে পঢ়া আপোনালোকে নাই আৰু মই জানো গ্ৰেড 1 ৰ সকলো এসপাইৰেন্টছৰ কি হয় তেওঁলোকে এতিয়া অলৰেডি সিনিয়ৰ এডভোকেট তেওঁলোকৰ যথেষ্ট সময় তেওঁলোকে প্ৰেক্টিছত দিছে তাৰ মাজত আপোনালোকে ডেইলি 3 ঘণ্টাকৈ যদি উলাই বা 2 ঘণ্টাও যদি উলিয়াই তেতিয়াও কিন্তু 365টা দিন আপোনালোকে পঢ়িলে আপোনালোকে আৰামছে ক্ৰেক কৰিব পাৰিব কাৰণ এই এক্সামটোত আপোনালোকৰ গ্ৰেড 3 দৰে বহুত বস্তু নাই আৰু বহুত বস্তু আছে যিখিনি বস্তু পঢ়িলে হয় জাজমেন্ট ৰাইটিং দি পেলাই আপোনালোকৰ বহুত লোড কমাই দিলে যদিও জাজমেন্ট ৰাইটিং আপুনি অকনমান শিকিব লাগিব অলপমান ষ্টাডি দৰকাৰ হৈছে কিন্তু সেই ষ্টাডিখিনি আপোনালোকৰ অটোমেটিক আহিব যেহেতু আপোনালোকে প্ৰেক্টিছৰ ফালৰ পৰা সেই ষ্টাডিখিনি অলৰেডি পাই গৈছে গতিকে চিন্তা কৰাৰ কোনো কথা নাই ৰিস্টাৰ্ট কৰক
যিসকলে এবাৰ প্ৰিলিমছ বেয়া কৰিছে মাৰ্কছ অহা নাই মোৰ এটাই কথা যে ৰিষ্টাৰ্ট কৰিব এনেকৈ ভাবিব যে আপুনি নোৱাৰিলে আৰু কোনে পাৰিব আৰু কোন আছে কাৰণ অসমত মানুহটোতো তেনেকুৱা নাই যে এটা পোষ্টত আজি 12টা পোষ্টৰ কাৰণে আমাৰ 24টা পাছ কৰিছে হেতুটো হোৱা নাই গতিকে আপুনি কিয় নোৱাৰিব পাৰিব কম্পিটিশন বহুত হাই কিন্তু মানুহে সেইমতে পঢ়া নাই সেই কাৰণে এটো গতি হৈছে গতিকে আপোনালোকে ট্ৰাই কৰক পঢ়ক নিজকে সময় অকনমান উলিয়াওক আৰু মই যে কলো এই ডেইলি 2 ঘণ্টা বা 3 ঘণ্টা কৈ উলিয়াওক সেই বস্তুটো আপুনি আজি উলিয়াইছে 3 দিনৰ পিছত নাই হেতু নহয় আপুনি কন্টিনিউটি ৰাখিব লাগিব কাৰণ জুডিশিয়াৰী এনেকুৱা এটা বস্তু হয় যেটোত আপোনাক চাব যে আপুনি কেনেকৈ এটা ৰায় দিব পৰা মানে বিধৰ হয় নে নহয় সেই বস্তুটোৰ বাবে আপুনি পঢ়িব লাগিব প্ৰিলিমছ হক মেইনছ হক ইন্টাৰভিউ হক যথেষ্ট পঢ়িব লাগিব এতিয়া প্ৰিলিমছত আমি এবাৰ কি দেখিলো যে যথেষ্ট জিকে আহিছে কিয় আহিছে জিকে কিয় আহিছে 40% of the paper was covered by GK কিয় আহিছে জিকে কাৰণ নিউজপেপাৰ ৰিডিং ইম্পৰ্টেন্ট হয় আপুনি যেহেতু এগৰাকী সিনিয়ৰ এডভোকেট হয় নিউজপেপাৰ আপুনি যদি নাই পঢ়া আপুনি ভুল কৰিছে আপুনি যদি দেশৰ কথা একো গমেই নাপায় আপুনি কেনেকৈ কাইলে ৰায় দিব গতিকে বহুত বস্তু ইয়াত মানে হাঙুৰ খাই থাকে সেই কাৰণে প্ৰিলিমছ যদি বেয়া কৰিছে হতাশ নহব ৰিষ্টাৰ্ট কৰক পঢ়ক ঘৰত ঠিকছে পঢ়ক আৰু এই ভুলটো নকৰিব যেনেকৈ 2024 টো গোটেই 24 টো যোৱাৰ পিছত অক্টোবৰৰ পৰা পঢ়িছে সেই ভুলটো আৰু নকৰিব যে এতিয়াও 2025 টো যাওক যেতিয়া নোটিফিকেশন দিব তেতিয়া পঢ়িম সেই ভুলটো নকৰিব নিজকে প্ৰস্তুত কৰক যে আপুনি এখন পেপাৰ লিখিব যাব লাগিব 100 মাৰ্কছৰ মেইনছ আৰু সেই পেপাৰখনত আপোনাৰ অনায়াসে মানে অনগল আনসাৰ আহি থাকিব লাগিব ভাবিবলৈ আপোনাৰ সময় নাই কাৰণ কম্পিটিশন বহুত বেছি হাই সেইটো ভাবি আপোনালোকে এতিয়াৰ পৰা পঢ়ক বাৰু আহো এতিয়া যি সকলে প্ৰিলিমছ ক্ৰেক কৰিছে 7 জনৰ নাম আছে গতিকে সেই 7 জনক কংগ্ৰেচুলেশনছ আৰু সেই 7 জনে এতিয়া মেইনছৰ বাবে কেনেকৈ প্ৰিপাৰেচন কৰিব লাগিব তাৰ বিষয়ে অকনমান পাতো আমাৰ হাতত এতিয়া সময় একেবাৰে কম আছে কাৰণ অকল ফেব্ৰুৱাৰী মাহটো আছে মাৰ্চৰতে আপোনালোকৰ এক্সাম হ'ব হেহে ফাৰ্স্ট কথাটো মনত ৰাখিব যে আপোনালোকে পৰীক্ষাৰ আগত এট লিষ্ট 5টাকৈ জাজমেন্ট ৰাইটিং লিখি যায় কাৰণ জাজমেন্ট ৰাইটিং কৰিবলৈ যাওঁতে জাজমেন্টটো যেতিয়া পঢ়িব মানে কেছটো যেতিয়া পঢ়িব সেই কোৱেশ্চনটো পঢ়োতে আপোনালোকক নাই কমেও আধা ঘণ্টা সময় লাগিব কাৰণ তাৰ পৰা ফ্যাক্টস উলিয়াব তাৰ পৰা বহুত ডেটা উলিয়াব তাৰ পিছতে বস্তুটা লিখিব হয়নে তাৰ পৰা আনসাৰ কৰিব গতিকে কোৱেশ্চনটোৱে যদি আপোনালোকৰ 5 পেজ হয় হেতু পঢ়োতে বুজোতে অফ কোৰ্স আপোনালোকৰ 20 to 25 মিনিট লাগিব আৰু জাজমেন্টটো লিখিবলৈ আপোনালোকক another 15 মিনিট লাগিব গতিকে 45 মিনিটস আপোনালোকৰ তাতেই খাব 40 to 45 মিনিটস আপোনালোকৰ এটা কোৱেশ্চনত খাব সেই কাৰণে জাজমেন্ট ৰাইটিং বলা বস্তুটো ঘৰত এতিয়াৰ পৰা প্ৰেক্টিস কৰক এট লিষ্ট আপোনালোকে সপ্তাহত যদি এটাও কৰে তেতিয়াহলে 5টা বা 6টা জাজমেন্ট ৰাইটিং কৰিহে মেইনছ দিবলৈ যাব এতিয়া হো আমি মেইনছৰ প্যাটাৰ্নটো যে আমাৰ মেইনছ এক্সামিনেশন ফৰ গ্ৰেড 1 কেনে ধৰণে হয় আৰু সেই প্যাটাৰ্নটোক লৈ আপোনালোকে কেনেকৈ পঢ়িব লাগিব সেই বস্তুটোৰ ওপৰত অকনমান কথা পাতো সো উই হ্যাভ 4 পেপাৰস আমাৰ 4খন পেপাৰ থাকিব আৰু প্ৰথম 3খন 100 মাৰ্কছৰ লাষ্টৰখন থাকিব 50 মাৰ্কছৰ এতিয়া যিখন ফাৰ্স্ট পেপাৰ থাকিব তাত আপোনালোকৰ থাকিব জেনাৰেল নলেজ এপ্টিটিউড intelligence test of comprehension and expression of law general english including essay writing on legal topic and information technology আমি সকলোৱে জানো যে গ্ৰেড 3 ত আমাক কি কৰে essay writing যিকোনো দি দিয়ে অকল যে legal topic হ'ব হেতু কথা নহয় কিন্তু ইয়াত স্পেসিফিক্যালি মেনশন কৰিছে legal topicৰ ওপৰত কোৱেশ্চন আহিব আৰু information technology যেটো বস্তু বহুত ইম্পৰ্টেন্ট হয় দেন পেপাৰ 2 সেম 100 মাৰ্কস থাকিব 2 ঘণ্টা আৰু তাত থাকিব আপোনালোকৰ Transfer of Property Act CPC BNSS তাৰপিছতে Criminal Procedure Code Indian Evidence Act BSA তাৰপিছতে Indian Penal Code BNS আৰু Limitation Act সো আমি যদি চাও এই Limitation Act বুলি কওঁতে লিমিটেড শব্দটো মনত পৰি গল মেইনছৰ বৰ সীমাবদ্ধ ন প্ৰিলিমছত যেনেকৈ আমাৰ ইমানখিনি এক্ট আছিল একদম মানে আপোনাৰ স্পেসিফিক ৰিলিফৰ পৰা ধৰি একেবাৰে গুটেখিনি আছিল ন লেবাৰ ল আছিল আমাৰ ইন্ডাষ্ট্ৰিয়েল ল আছিল তাৰ পিছতে হিন্দু ল মুসলিম ল সব আছিল কিন্তু মেইনছত হেতু নহয় মেইনছত আপোনালোকৰ পেপাৰ কমি গল
পেপাৰ নম্বৰ 3 থাকিব জাজমেন্ট ৰাইটিং থাকিব যত আপোনালোকক এখন পেপাৰ বুক সাপ্লাই কৰা হ'ব যেটো মই অলৰেডি কৈ গলো যে কোৱেশ্চন এটা দিয়া হ'ব হে কোৱেশ্চনটো বহুত দীঘল হয় টাইম লাগিব হয়নে আৰু দ্বিতীয়তে হয় যে লিগেল থিওৰিজ অন জুৰিসপ্ৰুডেন্স এণ্ড কনস্টিটিউশন অফ ইণ্ডিয়া থাকিব পেপাৰ নম্বৰ 4 50 মাৰ্কছৰ হয় আৰু ইয়াত ডিউৰেশ্যন ইজ 1 আৱাৰ আৰু তাত আপোনালোকক টেষ্ট ইট উইল টেষ্ট দ্য প্ৰফিচিয়েন্সি অফ দ্য ল্যাঙ্গুৱেজ এটা আমাৰ যেটো আমাৰ অসমৰ অফিচিয়েল ল্যাঙ্গুৱেজ হয় অসমীয়া এই অসমীয়া পেপাৰখন আপোনালোকৰ কোৱালিফাইং হ'ব যেহেতু ইট ইজ জাস্ট টু টেষ্ট দ্য প্ৰফিচিয়েন্সি গতিকে চিন্তা কৰিব হেখন পেপাৰৰ কাৰণে নালাগে আৰু এতিয়া মই আপোনালোকক কওঁ যে গ্ৰেড 1 ৰ এই মেইনছৰ যেটো সিলেবাস মই এতিয়া কলো এটোৰ কাৰণে কেনেকৈ আপুনি পঢ়িব সো আপুনি জানে যে আপোনাৰ হাতত বহুত কম সময় আছে সময় দিনে অকনমান এক মাহ আৰু কেটা দিন আছে গতিকে এই কেটা দিনত আপোনালোকে এই যেটো 30 দিনীয়া 30 to 35 ডেজ পাইছে এই দিন কেটা ডিভাইড কৰক এটা সপ্তাহত আপুনি দুখন পেপাৰ পঢ়ি যাওক ফাৰ্স্ট সপ্তাহটো ধৰিলে আপোনালোকে কি যে মই এছেখিনি পঢ়ি পেলাম যে মই এছেখিনি যিমান আছে পঢ়ি পেলাম পেপাৰ 1 খনে মই খতম কৰি দিও লগতে যি জেনাৰেল নলেজ ইন্টেলিজেন্স টেষ্ট এপ্টিটিউড যি আছে হেখিনি পঢ়ো সেকেন্ড সপ্তাহত পেপাৰ 2 খন ধৰক তাৰে গুটেখিনি পঢ়ি শেষ কৰক থাৰ্ড সপ্তাহত আপুনি পেপাৰ 3 ধৰক পেপাৰ 3 সময় লাগিব কাৰণ জাজমেন্ট ৰাইটিং আপুনি কৰিবই লাগিব আৰু পেপাৰ 4 তাৰপিছত আপুনি কৰক পৰীক্ষা দিবলৈ ধুনিয়াকৈ গুছি যাওক এবাৰ ৰিভিজন খালি কৰি যাব সঁচা কথাটো ক'বলৈ গ'লে একচুয়ালি এই পিৰিয়ডখিনিত মানুহে ৰিভাইজ কৰে যেতিয়া আমাক মেইনছৰ নটিফিকেশন দিয়ে প্ৰিলিমছৰ ৰিজাল্টৰ হৈতে তেতিয়া এই সময়খিনিত মানুহে সদায় ৰিভাইজ কৰে আৰু যদি আপুনি অলৰেডি পঢ়াৰ আপোনা হৈ আছে আৰু আপুনি যদি ৰিভিজন কৰিব তেতিয়া হলে ৰিভিজনটো আপুনি পেপাৰ ওয়াইজ নকৰিব নতুন সকলে যিসকলে নতুনকে পঢ়িব তেওঁলোকক কৈছে যে পেপাৰ ওয়াইজ পঢ়ক কিন্তু যিসকলে ৰিভাইজ কৰিব তেওঁলোক অলৰেডি হৈ আছে এণ্ড দে ওয়াৰ ভেৰি শিওৰ দ্যাট দে উইল ক্ৰেক দ্য প্ৰিলিমছ আৰু সঁচাকৈ কৰিলে তেতিয়া হলে ৰিভিজনত আপোনালোকে কি কৰিব লাগিব প্ৰথম আপোনালোকে টপিক বাই টপিক চেছ কৰক জাজমেন্ট ৰাইটিং যেটো টপিক দিছে ফাৰ্স্ট হেতু শেষ কৰক এটা সপ্তাহত সেকেন্ড আপোনালোকে শেষ কৰিব ক্ৰিমিনেল লস খিনি দেন সিভিল লস খিনি চাও দেন আপোনালোকে যিখিনি জিকে কারেন্ট এফেয়ার্স যি আছিল আৰু হেখিনি চাও এসএস খিনি দি পেলাই সামৰি দিও হেতু আপোনালোকে কৰিলে বেছি আপোনালোকৰ ইজি হ'ব যদি আপুনি ৰিভিজন প্ৰসেছত আছে গতিকে মই দুটা টিপস দুবিধ মানে দুটা বেলেগ বেলেগ ধৰক পাৰ্সনৰ কাৰণে মই দি দিছো বা ক্যাটেগৰী কাৰণে মই দি দিছো আপোনালোকে তেনেকৈ পঢ়ক আৰু ধুনিয়াকৈ আপোনালোকে মেইনছৰ কাৰণে আনসাৰ লিখক আনসাৰ ৰাইটিং আগতে যদি কৰিছে তেতিয়া হয়তো কোনো অসুবিধা নাই যদি নতুনকৈ আপোনালোকে আনসাৰ ৰাইটিং কৰিছে টাইম মেইনটেইন কৰিবলৈ যত্ন কৰিব কাৰণ এটা আনসাৰ যদি আপুনি 7 মিনিটছতকৈ বেছি লৈছে তেতিয়া হলে মন কৰিব পেপাৰখন আপোনাৰ কমপ্লিট নহব গতিকে আপোনালোকে সেই টাইমটো মেইনটেইন কৰিব আৰু যেতিয়া আপুনি লিখিব জাজমেন্ট সেই সময়খিনিত দুবাৰ ভাবিব যে জাজমেন্টটো আপুনি কিন্তু 30 মিনিটছত শেষ কৰিব লাগিব বা ম্যাক্স টু ম্যাক্স ইট উইল গো ফৰ 40 to 45 মিনিট তাতকে যদি ওপৰত আপোনাৰ জাজমেন্টত গৈছে জুৰিসপ্ৰুডেন্সৰ আনসাৰ বেয়া হ'ব লগতে কনস্টিটিউশন অফ ইণ্ডিয়াৰ আনসাৰ বেয়া হৈ যাব যেটো আপুনি কৰিব নোৱাৰে যেতিয়া আপুনি বিএসএ আৰু ইণ্ডিয়ান এভিডেন্স এক্টৰ আনসাৰ লিখিব মন কৰিব কোৱেশ্চনটো যদি বিএসএ পৰা আহিছে তথাপিও ইণ্ডিয়ান এভিডেন্স এক্টৰ আগৰ কি সেকশন আছিল হেতু মেনশন কৰি দিব কাৰণ আপোনালোকে ডিল তেতিয়াও হেখিনি বস্তুৰ লগত আপোনালোকে ডিল কৰি আহিছে এটো নহয় যে আপোনালোকে সিধাই ফ্ৰেশাৰ হয় আৰু বিএসএ পৰা একদম জয়েন কৰিছে নো হেখিনি বস্তু যে কৰি আহিছে তো আপোনালোকে মেনশন কৰিব আৰু যদি হে এভিডেন্স এক্টৰ আহিছে তেতিয়া হলে বিএসএ কি আছে হেতু মেনশন কৰিব অকল বিএসএ বুলি নহয় মই তিনিখন নতুন লৰ কথা কৈছো সিপিসিত আপোনালোকে কি কৰিব পাৰাপক্ষত অৰ্ডাৰ মেনশন কৰি লিখিব ৰুল হয়তো আপোনালোকে নোৱাৰিব পাৰে বা ইমানখিনি ৰুল হয়তো মনত নাথাকে কিন্তু অৰ্ডাৰ নিদিয়াকে নাহিব সেকশনটো নিদিয়াকে নাহিব আৰু সিপিসিত কেছ ল দিবলে ট্ৰাই কৰিব কেছ ল ইজ ভেৰি ইম্পৰ্টেন্ট ইন সিপিসি মন কৰিব কেছ ল বহুত ইম্পৰ্টেন্ট হয় সিআৰপিসিত কি কৰিব অলৰেডি কলোৱে নিউ ক্ৰিমিনেল ল কি কৰিব দেন লিমিটেশন এক্ট এখন এক্ট হয় যত আপোনালোকৰ আনসাৰত চাব যে আনসাৰ আপুনি কি দৰে প্ৰস্তুত কৰিছে কাৰণ আমি যদি চাও আমাৰ সিপিসি সিআরপিসি বিএনএস বিএসসি আমাৰ সবৰে আনসাৰ বিলাক ভালে হ'ব কিয় ভাল হ'ব আমি সদায় ডে টু ডে আমি ডিল কৰি আছো লিখি আছো কিন্তু লিমিটেশন এক্টৰ আমি আনসাৰ হয়তো বহুতে কৰা নাই বহুতে প্ৰেক্টিসে কৰা নাই হে লিমিটেশন এক্টৰ যিখিনি যেতিয়া আনসাৰ লিখিব ইউ শুড নো হোৱাট ইউ আৰ ৰাইটিং আপুনি কি লিখিছে আপুনি এটাৰ পিছত হিটো ক্ৰনোলজিক্যালি লিখিবলৈ ট্ৰাই কৰিব কাৰণ লিমিটেশন একখন ক্ৰনোলজিক্যাল অৰ্ডাৰ সদায় ক্ৰনোলজিক্যাল অৰ্ডাৰ গতিকে হেখিনি তেনেকৈ লিখিব আৰু লগতে লিমিটেশন এক্টত
সেকশন মেনশন কৰিব কেছ ল দুটা এটা দিব যদি পাৰে আৰু হেখিনি কৰিব বিশেষকৈ এক্সাম্পল দিব এক্সাম্পল CPC টু দিব দে ইলাস্ট্ৰেশন CPC টু দিব লাগিব দেন আহি গ'ল পেপাৰ 1 ইংলিছ লিগেল আছে আহিব লিগেল টপিকত আৰু যেহেতু মই ইংলিছ নপঢ়াও আমাৰ মেম আছে বেলেগ গতিকে ইংলিছৰ ওপৰত মই বহুতখিনি ক'ব আপোনালোকক নোৱাৰিম হলেও লিগেল টপিক বুলি দিছে যেতিয়া কারেন্ট যিখিনি লিগেল টপিক আছিল আজি যোৱা বছৰে যিখিনি লিগেল টপিক দা হিন্দু নিউজ পেপাৰখনত ওলাইছিল সেই পেপাৰৰ পৰা আপোনালোকে কাটিং অফ কোর্স ৰাখিছে যেহেতু মই প্ৰিফাৰ কৰোঁ যে আপোনালোকে ৰাখে আৰু ৰাখিবই লাগিব গতিকে সেইখিনি প্ৰথম পঢ়ি ল'ব কাৰণ সেইখিনিৰ পৰা কোৱেশ্চন আহাৰ চান্স থাকিব আৰু দ্বিতীয়তে দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ পৰা যদি কোনোবাই কাটিং ৰাখিছে সেইখিনিও পঢ়ি ল'ব তাৰপিছত আহি গ'ল অসমীয়াৰ পেপাৰখন এখনটো অফ কোর্স এখন বহুত ইজি পেপাৰ হয় গতিকে এখন আপোনালোকে পাৰিবই ইয়াৰ ওপৰত বহুত নকওঁ যেহেতু মই অসমীয়া নপঢ়াও আমাৰ মেডাম বেলেগ আছে গতিকে এইখিনিয়ে হ'ল মোৰ ফালৰ পৰা কথা এতিয়া আহি গ'ল কেইটামান পইণ্ট ফাৰ্স্ট পইণ্ট আপোনালোকে যেতিয়া মেইনছ লিখিব যাব মেইনছ লিখিবৰ যোৱাৰ আগত এখন মেইনছৰ পেপাৰ নিজেই সলভ কৰি যাব কাৰণ প্ৰথম যদি গৈ আপোনালোকে ডাইৰেক্ট তাত লিখে আৰু তাতে ঠাণ্ডা দিন মাৰ্চত আই থিংক ঠাণ্ডা অকণ থাকিব বাৰু গতিকে হাত নচলিব সেইকাৰণে পৰীক্ষাৰ ঠিক এসপ্তাহৰ আগত এখন পেপাৰ নিজে লিখিব এটলিষ্ট লিখি যাব যাতে আপোনাৰ হে স্পীড অফ ৰাইটিংটো থাকে আৰু কলম আপোনালোকে হেতুৱে ল'ব পইণ্ট নম্বৰ 2 কলম হেতুৱে ল'ব যেটো কলমে আপুনি লাষ্ট হে পেপাৰখন লিখিছিলে যাতে আপুনি সেই স্পীডটো থাকে বাটাৰফ্লো সুপাৰফ্লো এনেকুৱা ধৰণৰ কলম আগতে এতিয়াটো নাজানো আছেনে নাই সুপাৰফ্লো বা বাটাৰফ্লো বহুত ভাল আছিলে খুব স্পীড যায় তা মানে ইট ডু নট ষ্টাক এবাৰ ট্ৰাই কৰি চাব কিন্তু এটো মই ৰিকমেন্ড হে কৰিছো এটো স্পন্সৰশিপৰ বা স্পন্সৰ্ড নহয় ভিডিওটো সো হেতু মই ৰিকমেন্ড কৰিছো গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰিব পাৰে সেই পেন কিটা লিখিবলে দেন আহি গ'ল পইণ্ট নম্বৰ 3 যে যেতিয়া আপুনি মেইনছৰ পেপাৰখন হাতত পাব অকনো ভয় নাখাব প্ৰথম পেপাৰখন দেখি 100 মাৰ্কৰ ইমানখিনি কোৱেশ্চন কেনেকৈ লিখিম সময় হ'বনে নহ'ব অকনো ভয় নাখাব প্ৰথম কোৱেশ্চন দেখিছে কোৱেশ্চনটো পাৰিছে লিখক পঢ়া নাই এৰি পেলাই সেকেন্ডটো ট্ৰাই কৰক এই যে নোৱাৰাটো হেতুৰ লগত মাথা মাৰি নাথাকিব হেতু একদম লাষ্টত কৰিব কাৰণ এখন প্ৰিলিমছ নহয় এটো মেইনছ হয় আপোনাৰ 1 মিনিটলৈকে ইয়াত কাউন্ট হৈ যাব গতিকে নকৰিব কাৰণ আপুনি এটা আনসাৰ 7 মিনিটত সামৰিব লাগিব দেন আহি গ'ল পইণ্ট নম্বৰ 5 জাজমেন্ট ৰাইটিং যেতিয়া আপুনি জাজমেন্ট ৰাইটিং কৰিব যেতিয়া জাজমেন্টৰ হে কোৱেশ্চনটো যেটো কোৱেশ্চন আপোনাক দিয়া হ'ব মানে যেটো আমি পেপাৰ বুক বুলি কওঁ পেপাৰ বুক যেতিয়া আপোনাক দিয়া হ'ব সেই পেপাৰ বুকখন পোৱাৰ লগে লগে আপুনি যেতিয়া জাজমেন্টৰ হে কোৱেশ্চনটো পঢ়িব ডু নট থিংক এনিথিং আপুনি সেই পাৰ্টিকুলাৰ কোৱেশ্চনটোত কিন্তু একো বেলেগ না ভাবিব যে মই লাষ্টৰ কোৱেশ্চনটো থাকি গ'ল এটো লিখিব লাগিছিলে মই এতিয়া এটো মুখে হ'ব ঘৰটো মুখটোহে হৈছে একো না ভাবিব কাৰণ জাজমেন্ট ৰাইটিংত আপোনাক সোৱা হ'ব গতিকে আপোনাৰ থিংকিং প্ৰসেসটো বাকিখিনি আনসাৰত নুলাই বাকি যিমান আপুনি CPC CRPC যিমান আনসাৰ কৰিছে তাত আপোনাৰ থিংকিং প্ৰসেস নুলাই তাত ওলাব your education আপুনি কেনেকৈ পঢ়ি গৈছে your preparation হয়নে গতিকে আপোনাৰ থিংকিং প্ৰসেসটো কত ওলাব অকল এটা আনসাৰ দ্যাট ইজ জাজমেন্ট ৰাইটিং যেতিয়া জাজমেন্ট ৰাইটিং লিখিব একদম সব কথা পাহৰি অকল কোৱেশ্চনটোত মন দিব সেই কোৱেশ্চনটোৱে কি সুধিছে আৰু কোৱেশ্চনটোত কি পইণ্ট আছে আৰু আপুনি কি লিখিব লাগিব হেখিনি বস্তু কিন্তু ইম্পৰ্টেন্ট হয় গতিকে হেখিনি মন দিব লাগিব জাজমেন্ট ৰাইটিং খুব বস্তু মই খুব এটু কাৰণে কৈ আছো কাৰণ বহুত বেছি ইম্পৰ্টেন্ট বস্তু 50 মাৰ্কস গেইন কৰিব এটা কোৱেশ্চনে আৰু লিখিলে 50 নিলিখিলে নাই তাত কাটিবলে বহুত একো নাথাকে যদি আপুনি সব বস্তু ভৰাই দিছে জাজমেন্টত খুব ভালকে যদি লিখিছে তাত কিন্তু কাটিবলে নাথাকে গতিকে লিখিবলে ট্ৰাই কৰিব আৰু নেক্সট আহি গ'ল আপোনালোকে পেপাৰখন শেষ কৰোতে যেতিয়া পইণ্ট নম্বৰ 6 নোট কৰি যাব দেই যেতিয়া পেপাৰখন শেষ কৰিছে সেই সময়খিনি পটাপট কোৱেশ্চনিং নম্বৰিং খিনি চাই লব যিখিনি আপুনি কোৱেশ্চন লিখিছে আনসাৰ লিখিছে আনসাৰিংৰ নম্বৰটো চাই যাব যে আনসাৰ 1 2 3 4 সব ঠিকই আছে নে নাই কাৰণ কেতিয়াবা কি হয় আমি লৰা লৰিতে 2 বুলি লিখি দিও কিন্তু আনসাৰ শব্দটো নাই বা আনসাৰ বুলি লিখি আছো কিন্তু আনসাৰ নম্বৰটোৱে নাই তেতিয়া কিন্তু গুটে বস্তুটোৱে চপট হৈ যায় যদি আপোনাৰ আনসাৰ লিখা আছে আনসাৰ নম্বৰটো নাই গুটে আনসাৰটো আপোনাৰ ৰং হৈ গুছি গ'ল গতিকে হে সিলি মিস্টেকস বোৰ নকৰিব আৰু শেষত আপোনালোকে দা এন্ডৰ সিম্বল দিব যেটো আমি লাইন এডাল দি এনেকে দিও হেতু দিব পাৰে দুটা ষ্টাৰ দিও আপুনি শেষ কৰিব পাৰে কিন্তু আপুনি দা এন্ডৰ এটা সিম্বল দিব যে আপোনাৰ আৰু পেজ নাই আপোনাৰ আৰু পেজ নাই তা মানে নহলে এনেকুৱা হয় যে আপোনাৰ আৰু নেক্সট পেজ আছিল নেকি কেনেকৈ হেৰাই গৈছে নেকি পিন পোৱা নাই হেৰাই গৈছে হেতু হ'ব পাৰে
গতিকে আপুনি সেই শেষৰ চিম্বলটো দিব এইখিনিয়ে মোৰ ফালৰ পৰা মেইনছৰ কাৰণে আপোনালোকক কেইটামান পইণ্ট মই নোট কৰি দিলোঁ একদম আৰু এটা কথা মই কৈ থওঁ এতিয়াও সময় আছে ধুনীয়া সময় আছে এটা মাহ যথেষ্ট গতিকে এতিয়াও ভালকৈ যদি পঢ়ে ক্লিয়াৰ হ'ব মনত সদায় পজিটিভ ৰাখক এইটো নহয় যে 12টাৰ ভিতৰত 7টাহে প্ৰিলিমছ হ'ল মেইনছততো 5টা চাগে চিলেক্ট কৰিব এই নাযাওঁ পৰীক্ষা দিবলৈ সেইটো নকৰিব পৰীক্ষা দিবলৈ যাব আৰু এই 7জনৰ ভিতৰতেইতো কোনোবা নহয় কোনোবা কাইলৈ জাজ হ'বগে গতিকে এই 7জনৰ ভিতৰতে যেতিয়া হ'ব আপোনালোকে কম্পিটিশ্যনটো কৰক কম্পিটিশ্যনৰ পৰা আঁতৰি নাযাব যিসকলে বেয়া কৰিলে সেইসকলেও চিন্তা কৰিব একো প্ৰয়োজন নাই কাৰণ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যদি ভুলটো নিজৰ যদি ভুল আনৰ তেতিয়াহ'লে বেলেগ কথা গতিকে নিজৰ যেতিয়া ভুল শুধৰাওক আৰু এক্সামটো চিৰিয়াছলি লওক এনেকুৱা নহয় যে 2 মাহত পঢ়ি মই জাজ হৈ যাম কোনো মানুহ 2 মাহত পঢ়ি পেলাই জাজ হোৱা নাই আমাৰ হাতত এনেকুৱা বহুত এক্সাম্পল আছে যি 7-8 বছৰলৈকে পঢ়ি পেলাইহে আনকি গ্ৰেড 3 পাছ কৰিছে গ্ৰেড 1 টো বাদেই দিয়ক গ্ৰেড 3 কথা কৈ আছোঁ মই গতিকে তেনেকুৱা এক্সাম্পল আছে সেইকাৰণে হতাশ নহ'ব হাৰি নাযাব কাৰণ আপুনি হাৰিবলৈ জন্ম হোৱা নাই আৰু আপুনি নোৱাৰিলে আন কোনে পাৰিব সদায় এই শব্দটো মনত ৰাখিব যে মই যদি নোৱাৰোঁ আৰু কোনে পাৰিব কোন আছে আৰু যেতিয়া আপুনি নিজক এনেকৈ ভাবিব অটোমেটিক্যালি আপোনাৰ হাতত সেই সাহসখন আহি পৰিব জাজমেণ্ট ৰাইটিঙৰ বাবে আমি ক্লাছেছ এটা ষ্টাৰ্ট কৰি আছোঁ আমাৰ ফেব্ৰুৱাৰীৰ পৰা মিড অফ ফেব্ৰুৱাৰী গতিকে মোষ্ট প্ৰবলি 10th of ফেব্ৰুৱাৰীৰ পৰা আমি ষ্টাৰ্ট কৰি আছোঁ কোনোবা যদি ইচ্ছুক যে জাজমেণ্ট ৰাইটিঙৰ বাবে ট্ৰাই কৰোঁ যিসকলে প্ৰিলিমছ ক্ৰেক কৰিছে মই তেওঁলোকৰ কাৰণেহে কৈছোঁ তেতিয়াহ'লে আপোনালোকে আমাৰ হাতত এটা একমহীয়া কোৰ্চ কৰিব পাৰে আৰু সেই জাজমেণ্ট ৰাইটিং মই নিজে ক্লাছ কৰোঁ লগতে আপোনালোকে যদি কোনোবাই জুডিচিয়েল ছাৰ্ভিচ গ্ৰেড 3 বা 1ৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে লিগেল ক্লাছৰ যদি আপোনালোকে এটা কাৰেক্ট প্লেটফৰ্ম আৰু আপোনাৰ কাৰণে সুবিধাজনক প্লেটফৰ্ম বুলি ভাবে আপোনালোকে আমাক এটা নাম্বাৰ মই ইয়াত স্ক্ৰীনত দেখুৱাই দিছোঁ এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব থ্ৰু হোৱাটছআপ ইয়াত কিন্তু কল নাহে কল হোৱাটছআপ হয় গতিকে আপোনালোকে হোৱাটছআপত হাইৰ পিছত গ্ৰেড 2 লিখি পঠিয়াব আপোনালোকক আমাৰ ফালৰ পৰা কল কৰা হ'ব আৰু সেই কলত কমপ্লিট ডিছকাশ্যন কৰা হ'ব আপোনালোকৰ সুবিধা আৰু আপোনালোকৰ টাইম মতেহে আপোনালোকক পঢ়ুৱা হ'ব সেইকাৰণে ইট ইজ ভেৰি ফ্লেক্সিবল গতিকে ইচ্ছুকসকলে আমাক কণ্টেক্ট কৰিব পাৰে আৰু গুড লাক টু দ'জ হু আৰ এপিয়াৰিং ফৰ মেইনছ আপোনালোকে মাৰ্চত ভালকৈ পৰীক্ষা দিব আপোনালোকক মাৰ্চৰ পৰীক্ষাৰ আগদিনাখন মই উইশ কৰিবলৈ আকৌ ইউটিউবলৈ আহিম আৰু সকলোকে উইশ কৰিম ধুনীয়াকৈ এক্সাম দিব এক্সামৰ পিছত জনাব যে আপোনালোকৰ এক্সাম কেনেকুৱা হ'ল তাৰপিছত ইণ্টাৰভিউ চিলেকশ্যন হ'ব গতিকে ইণ্টাৰভিউৰ কাৰণে আমি আপোনালোকক অনলাইন series patim aru khub kom khorosot online series it may be of 100 rupees or 500 rupees gotike tenekwa bhitorot thakibo he karone interview series khini apnaloke join koribo it will help you thank you for watching the video aru apnalokor sahos apnalokor bhobishot sahos korok ulai ahok amak bhal bhal judge lage aru ei kotha kharar babe apnaloke pohok namaskar